এজন ৰিজভি নামৰ ব্যক্তি লগত তেজস্বী যাদৱ লগত ৰাহুল গান্ধী তিনিওজনে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰোঁ। এই ঘটনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অকল নহয় দেশৰ মাতৃশক্তিৰ প্ৰতি কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে। আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি বিচাৰোঁ যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা যাতে ঘৃণনীয় শব্দৰ ব্যৱহাৰ কৰা নহয়। এজন ৰিজভি নামৰ ব্যক্তি লগত তেজস্বী যাদৱ লগত ৰাহুল গান্ধী তিনিওজনে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰোঁ। এই ঘটনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অকল নহয় দেশৰ মাতৃশক্তিৰ প্ৰতি কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে। আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি বিচাৰোঁ যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা যাতে ঘৃণনীয় শব্দৰ ব্যৱহাৰ কৰা নহয়। এজন ৰিজভি নামৰ ব্যক্তি লগত তেজস্বী যাদৱ লগত ৰাহুল গান্ধী তিনিওজনে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰোঁ। এই ঘটনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অকল নহয় দেশৰ মাতৃশক্তিৰ প্ৰতি কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে। আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি বিচাৰোঁ যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা যাতে ঘৃণনীয় শব্দৰ ব্যৱহাৰ কৰা নহয়। এজন ৰিজভি নামৰ ব্যক্তি লগত তেজস্বী যাদৱ লগত ৰাহুল গান্ধী তিনিওজনে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰোঁ। এই ঘটনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অকল নহয় দেশৰ মাতৃশক্তিৰ প্ৰতি কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে। আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি বিচাৰোঁ যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা যাতে ঘৃণনীয় শব্দৰ ব্যৱহাৰ কৰা নহয়।